কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ছয়গাঁৱৰ মাজগুমিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা মাজগুমিৰ মহাত্মা গান্ধী ইংলিছ একাডেমীত অনুষ্ঠিত হয় এই বিশেষ অভিনন্দন অনুষ্ঠান দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাজগুমি অঞ্চলৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ২৫ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক জ্ঞান বিকাশ টিউচন চেণ্টাৰৰ উদ্যোগত বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে মানপত্ৰ প্ৰদান কৰে। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৈৰ প্ৰতিবেদন অল আছাম নিউজ 30। চেণ্টাৰ নামেৰে আমি এটা প্ৰতিষ্ঠান খুলিছোঁ যোৱা ২০২২ চনত আৰু এইবাৰ আমাৰ প্ৰথম বাৰ্ষিক আমি আমাৰ টিউচন চেণ্টাৰত অধ্যয়ন কৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিছে, আমাৰ এই অঞ্চলৰ কাৰণে এটা সম্পদ হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে, সেইখিনি ছাত্ৰ ছাত্ৰীক আমি আমাৰ অনাগত দিনত উৎসাহ আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যেৰে যাতে তেওঁলোকে এই যিটো পজিশ্যন যিটো তেওঁলোকৰ হয়তো আগুৱাই যোৱাৰ যিটো প্ৰেৰণা সেই যিটো আকৌ বৃদ্ধি পায় আৰু যাতে ভালদৰে অনাগত দিনত শিক্ষা গ্ৰহণ কৰিব পাৰে, ঠিক তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখিয়েই আমি আমাৰ টিউচন চেণ্টাৰৰ তৰফৰ পৰা আমাৰ সেইসকল ছাত্ৰ ছাত্ৰীক কেৱল উৎসাহ আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যেৰে সৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এইটোৱে হৈছে আজিৰ সভাৰ মূল উদ্দেশ্য। আগবাঢ়িব লাগিব। গতিকে তোমালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগত যিখিনি অধ্যয়ন কৰিছা তাতকৈ দুগুণ উৎসাহেৰে দুগুণ সময় অধ্যয়ন কৰিবা বুলি আশা কৰিছোঁ আৰু আমাৰ জ্ঞান বিকাশ টিউচন চেণ্টাৰৰ উদ্যোক্তাসকলক যিসকল শিক্ষকসকলে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীক এইখিনি সফল হ'বলৈ তেখেতসকলে যি কষ্ট কৰিছে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই অঞ্চলত গৌৰৱ কঢ়িয়াই আনিছে তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু জ্ঞান বিকাশ টিউচন চেণ্টাৰৰ যিসকল শিক্ষকসকলে শিক্ষাদান কৰি আছে তেখেতসকল মই পৰিচিত, তেখেতসকল অভিজ্ঞ শিক্ষক আৰু তেখেতসকলে যি শিক্ষা দিয়ে তাত কোনো ত্ৰুটি নাই মই জনা স্বত্বে আৰু দুগুণ উৎসাহেৰে আগন্তুক যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হায়াৰ ছেকেণ্ডেৰী যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক দুগুণ উৎসাহেৰে শিক্ষা দিব বুলি আশা কৰিছোঁ আৰু বিশেষ নকওঁ। মই তেনেকৈ বিশেষ কষ্ট কৰা নাই, কষ্টখিনি যিখিনি ছাত্ৰ ছাত্ৰীয়ে কৰিছিল কেনেকৈ কৰিছে মই পিছলত বহিহে থাকিছোঁ, সিহঁতে যদি বেছিকৈ কৰাইছিলোঁ পৰামৰ্শ দিছিলোঁ এনেকৈ কৰাইছিল তুমি অমুক গুণ এইটো কৰাইছিল কেনেকৈ কৰিবা, বিজ্ঞানৰ এইটো তুমি কেনেকৈ লিখিছিলা দেখুৱাচোন বা কেনেকৈ লিখিবা, সেই হিচাপতে মই বেছিকৈ অলপ লাগি আছিলোঁ। প্ৰথম অৱস্থাত অৱশ্যে মই এনেকৈ গ্ৰুপ হিচাপত টিউচন কিছু শিকাইছিলোঁ, টিউচন হিচাপত গ্ৰুপতো ক্লাছ লৈছিলোঁ। সেই গ্ৰুপ ক্লাছখিনিত যিখিনি সেইখিনিও কিছু হয়তো ভালেই ফলাফল পোৱা গৈছিল। তাৰপিছত যেতিয়া মই ছিংগল কিছুমানৰ ঘৰে ঘৰে গৈ মানে সময় যেনেকৈ নহয় ৰাতি পৰামৰ্শ দিবলৈ গৈছোঁ, জাষ্ট সিহঁতক পৰামৰ্শহে দিয়া হৈছে। তাৰে মাজতে যিখিনি হয়তো ৰিজাল্ট কৰিছে খুব ভাল লাগিছে। আমাৰ হয়তো কি আছিল এই চাহেৰা খাতুন, ৰেশমি আহমেদ আৰু আমাৰ এই ছয়গাঁৱৰ এই চাহিব, এই তিনিটা অলপ কিয় হ'ব না, তাৰ মাজত এওঁ হায়েষ্ট আৰু তাৰপিছতে এওঁক মানে এওঁ যেতিয়া মানে এই ভেলীত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে তাতে মানে সেই চেলেঞ্জ কৰোঁ এওঁক মানে যাতে এডমিশ্যন দিছিল যে হায়েষ্ট মাৰ্কলৈ আহিব লাগিব, নহ'লে কিন্তু তোমাৰ মানে বিশেষ কৰিব না, কিন্তু সঁচাকৈ ভেলীৰ পৰা হায়েষ্ট মাৰ্কলৈ পাছ কৰিছে। এতিয়া BHC কমপ্লিট কৰি এইফালে তোমাৰ কি আছিল স্কুলৰ নাম, গতিকে এই ধৰণৰ এওঁ কিন্তু সেই সময়ত তুমি ৫টাতকৈ কেইটা আছিলে এটা ৫টাতকৈ ৬টা গতিকে তোমালোকেও হয়তো ভাল ৪টাতকৈ হয়তো যদিও পাইছা, এডভান্সত 100 পাইছা, ভাল লাগিছে বা হয়তো চায়েন্সতো তেনেকৈ হয়তো 11 নম্বৰ পাইছা আৰু ইংৰাজী আমাৰ চলমান ছাৰৰ বিশেষ আকৰ্ষণ, গতিকে এইবিলাক ভাল লাগিছে। যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাইছে
পাছ কৰিছে তেওঁলোকক অভিনন্দন অনুষ্ঠান যাচিব, অৰ্থাৎ তেওঁলোকক উৎসাহ উদ্দীপনা দিব, যাতে তেওঁলোকে ভৱিষ্যতলৈ আকৌ আগুৱাই যায়, তেওঁলোকে যাতে ইয়াতে ৰৈ নাযায়। এইটো এটা বহুত ভাল পদক্ষেপ। আৰু টিউশ্যন চেণ্টাৰৰ লগত কিছু পৰিমাণে ময়ো জড়িত আছোঁ, নথকা নহয়, যদিও এক্টিভলি সম্পূৰ্ণভাৱে থাকিব পৰা নাই, যিহেতু মই অলপ দূৰত গ'লোঁ, গৰৈমাৰীত এতিয়া পঢ়াই আছোঁ, মই তেনেকৈ সময় দিব নোৱাৰোঁ, অলপ হ'লেও জড়িত আছোঁ। আৰু এইটো বেলেগ বস্তু, কিন্তু আমাৰ গাঁৱৰ পৰা, আমাৰ অঞ্চলৰ পৰা যিমান ভাল ৰিজাল্ট কৰিব বহুত ভাল লাগে। প্ৰথমতে শুনি এজন ভাল লাগিছে যে গণিতত 100ৰ ভিতৰত 100 পাইছে, এইটো বহুত ভাল পাইছোঁ। মানে গণিত বুলি ক'লে মোৰ প্ৰিয় ছাবজেক্ট, গণিত মই ভাল পাওঁ। মই এনেকুৱা যে গণিত দিনটো কৰি থাকিব লাগিব, গণিতে কৰি থাকিব পাৰিম। গণিত বেছিকৈ কৰি মোৰ এনেকুৱা মানে কেতিয়াবা ভোক নালাগে, ঠিক আছে। গণিত মানে ভাল পালে মই ভাল পাওঁ, এনেকুৱা আৰু। তো বহুতেই ভাল লাগিছে। আৰু এনেকুৱা নহয় যে অকল গণিত, তুমি যিকোনো ছাবজেক্টতে ভাল কৰিলে বা অঞ্চলৰ ভাল হ'লে আমাৰে ভাল লাগে। অঞ্চলৰ ভূমি হাইস্কুল হওক, বৰপেটা হাইস্কুল হওক, বা আমাৰ পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয় হওক, বা এইফালে APJ আব্দুল কালাম একাডেমি, নৱজ্যোতি, ইফালে আমাৰ হ'ল আলজমেৰ আদৰ্শ জাতীয় বিদ্যালয়, ঝাৰপাৰা জাতীয় বিদ্যালয়, এই অঞ্চলখিনি আমাৰেই অঞ্চল। যদিও আগতে পিছ পৰি আছিল, কিন্তু বৰ্তমান সময়ত মই ভাবোঁ যে আমাৰ এই অঞ্চল পিছ পৰি থকা নাই, কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই, সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে। আমাৰ ওচৰতে ইফালেও কলেজ আছে, এইফালেও কলেজ আছে, আমাৰ বহুতো এতিয়া সুবিধা হৈছে ল'ৰা ছোৱালী পঢ়াৰ কাৰণে। যদি তেওঁলোকে বিচাৰে যে আমি চৰকাৰীভাৱে পঢ়া শুনা কৰিম, চৰকাৰীভাৱেও পঢ়া শুনা কৰিব পাৰে, প্ৰাইভেটলি পঢ়িব খুজিলে প্ৰাইভেটলিও পঢ়িব পাৰে। তো যে আমাৰ এটা এতিয়া পিছ পৰি থকা বুলি ক'ব নোৱাৰি, আমি আগবাঢ়ি গৈছোঁ বহুতখিনি। হয়তো আৰ্থিকভাৱে বহুতো আমাৰ সক্ষম পৰিয়াল হয়তো নাই, বেছিভাগ আমাৰ অলপ কি কওঁ BPL বা বিল' পভাৰ্টি লাইনৰ আণ্ডাৰতে আছে। তো তথাপিতো আমি কিছু পৰিমাণে আগবাঢ়ি গৈছোঁ। আৰু ছাত্ৰ ছাত্ৰী ইয়াতে মোৰ ছাত্ৰও বহুতখিনি আছে, কিন্তু যিখিনি পাছ কৰিছে তেওঁলোকক বিশেষভাৱে অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু তোমালোকে ভৱিষ্যতে আগবাঢ়ি যোৱা। এটা ছাত্ৰ ছাত্ৰীৰ প্ৰেৰণাৰ উৎসৱ। আমি যিমানেই যদি ল'ৰা ছোৱালীখিনিক আমি উৎসাহ উদ্দীপনা যোগাওঁ, যিকোনো এটা সৰু সামান্য উপহাৰ পালে ল'ৰা ছোৱালীখিনিৰ খুব মনবিলাক ভাল লাগে। আমাৰ এই উদ্যোক্তাসকলে যি মহৎ কাম কৰিছে, এইটোৰ কাৰণে মই খুব আনন্দিত তথা আৰু ভৱিষ্যতে যদি এনেকুৱা অনুষ্ঠানবিলাক কৰে, তাৰ কাৰণে মই উদ্যোক্তাসকলক মোৰ ফালৰ পৰাও অনুৰোধ কৰিছোঁ। মই আচলতে মোৰ পৰিচয়টো কোৱা নাই, মই বৰ্তমান জাতীয় বিদ্যালয় ঝাৰপাৰাৰ ইংৰাজী বিভাগৰ শিক্ষক। মই 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ গোটেই ইংলিছ বিষয় পঢ়াওঁ। আৰু মোৰ ছাত্ৰী ইয়াতে আজি উপস্থিত থকা চাহেৰা খাতুন, ৰেশ্মি, আলিমা, মেৰিজা, লিলিজা, গোটেইবিলাককে মই টিউশ্যনো কৰিছিলোঁ। আৰু যিকেইজন বৰ্তমান আমাৰ ক্লাছ 10, 9 বা মুঠতে 6ৰ পৰা যিমানখিনি ষ্টুডেণ্ট আছে আমাৰ স্কুলত, গোটেইখিনিকে মই টিউশ্যন কৰোঁ। আৰু সিহঁতক তাৰমানে ভৱিষ্যত ভাল কৰাৰ কাৰণে মই বহুত চেষ্টা কৰোঁ। স্কুলৰ পাঠ্যক্ৰম কৰাৰ উপৰিও আৰু টিউশ্যনত হ'লেও তাৰমানে আৰু যেনেকৈ নহওক যিকোনো উপায়ে 20 বছৰমানৰ কুৱেশ্যনবিলাক কালেক্ট কৰি হ'লেও তাৰমানে সিহঁতক যাতে 100% কমন পৰে, তাৰ কাৰণে মই চেষ্টা কৰোঁ। আৰু সেই হিচাপে মোৰ ষ্টুডেণ্ট বৰ্তমান সিহঁতৰ চাহেৰাটোৰ লগতে আমাৰ বিশেষ অসুবিধাৰ কাৰণে এই বেচটো আমি ধৰি ৰাখিব নোৱাৰিলোঁ, কাৰণ আমাৰ এডভান্সৰ টিচাৰ নাছিল সেই বছৰ জাতীয় বিদ্যালয়ত। তেতিয়া ইহঁতসকলেতো উপায় নাই যে BSCৰ অভাৱৰ কাৰণে মহাশ্বেতা বিদ্যা মন্দিৰত যাব লগা হয়। গৈছে যদিও কিন্তু সিহঁতক মই সৰুৰ পৰাই ক্লাছ 10লৈ একেবাৰে সামৰণি মাৰিছোঁ মই ইংলিছ বিভাগত। আৰু মোৰ ষ্টুডেণ্টে 89 পৰ্যন্ত পাইছে। আৰু যিজনে 89 পাইছে তেওঁ মহাশ্বেতা বিদ্যা মন্দিৰৰ পৰা প্ৰথম হৈ গৈছে, 88.6% লৈছে। আৰু ছেকেণ্ড চাহেৰা খাতুন, থাৰ্ড ৰেশ্মি হৈছে। আৰু এনেকুৱাকৈ বাকী কেইজন সিহঁতে যদিও লেটাৰ মাৰ্ক পোৱা নাই, কিন্তু 78, 79 এনেকুৱাকৈ পাইছে। কিন্তু এজনে পাইছে, ইংলিছত লেটাৰ পাইছে। ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই বিক্ষিপ্ত অঞ্চললৈ, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। যিসকলে আমাৰ এই মাজগুমি অঞ্চলক আন জাগাত পৰিচয় কৰি দিবলৈ সক্ষম হ'ল, সেইসকল ছাত্ৰ ছাত্ৰীক আগন্তুক দিনত আগবাঢ়ি যোৱাৰ কাৰণে, আগন্তুক দিনত যাতে ইয়াতকৈ আৰু অলপ ভাল কৰিব পাৰে, তাৰ কাৰণে সৰু এটা উৎসাহ আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্য আগত ৰাখিয়ে আমি আজিৰ এই অভিনন্দন অনুষ্ঠানটিৰ আয়োজন কৰিছিলোঁ। গতিকে
গোটেইবিলাকে মই মোৰ তৰফৰ পৰাও লগতে চেণ্টাৰৰ তৰফৰ পৰা পুনৰবাৰ অন্তৰস্থলৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকৰ আগন্তুক দিনত আগবাঢ়ি যোৱা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ লগতে যিসকল অভিভাৱক আৰু অভিভাৱিকাসকলে আজি আহি মূল্যৱান সময় নষ্ট কৰি আমাক সহায় সহযোগিতা কৰি আজি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমন্ত্ৰিত অতিথিখিনিৰ শলাগ লৈছোঁ। ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰে অতি কম খৰচত 2022 চনত আমি স্থাপন কৰিছিলোঁ। আমি কেইজনমান মানুহে লগ লাগি পেলাই যে আজি আমাৰ এই মাজগুমি অঞ্চলটোত স্কুল বহুত হৈছে, গভৰ্ণমেণ্ট স্কুলে হওক প্ৰাইভেট স্কুলে হওক বহুত ধৰণৰ স্কুল হৈছে, বহুত ধৰণৰ বিদ্যালয় হৈছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰী যিমানে বাঢ়িছে স্কুল যিমানে বাঢ়িছে কিন্তু আমি তথাপিও শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। আমি যি হাৰে বা যি অনুপাতে আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিছিল সেই অনুপাতে আমি শিক্ষাৰ ক্ষেত্ৰত কিন্তু আগবাঢ়িব পৰা নাই। ঠিক তেনেকুৱা এটা সময়ত আমি কেইজনমান আমাৰ জাহিদুল ছাৰ লগতে আমাৰ নাছিৰ আমি কেইজনমান মানুহে বহি চিন্তা চৰ্চা কৰিলোঁ যে আজিকালি যিহেতু ল'ৰা ছোৱালীসকলে স্কুলত পঢ়াৰ লগতে টিউশ্যনো পঢ়িবলগীয়া হৈছে বা টিউশ্যন পঢ়ে, গতিকে অতি কম খৰচত এটা নিম্নমানৰ মাননীৰ বিনিময়ত এটা উন্নতমানৰ শিক্ষা আমি কিদৰে দিব পাৰোঁ। তেতিয়া আমি চিন্তা চৰ্চা কৰি পালোঁ এটা প্লেটফৰ্ম আমাক লাগিব। ব্যক্তিগতভাৱে কোনোবা শিক্ষকে ব্যক্তিগতভাৱে কোনোবা এজন মানুহে টিউশ্যন দিবলৈ যিমানখিনি টকাৰ প্ৰয়োজন, যিমানখিনি মাননীৰ প্ৰয়োজন তাতকৈ বহুত পৰিমাণে কম টকাৰ বিনিময়ত কম মাননীৰ বিনিময়ত আমাৰ প্ৰদান কৰি আহিছে 2022 চনৰ পৰা। যদিও 2022 চনৰ পৰা আমি এনেকুৱা প্ৰগ্ৰাম কৰা নাছিলোঁ, এইবাৰ আমি ভাবিলোঁ যে এইবাৰৰ পৰা আমি আৰম্ভ কৰিম। আমাৰ ইয়াত অধ্যয়ন কৰা আমাৰ এই টিউশ্যন চেণ্টাৰৰ আণ্ডাৰত যিসকল শিক্ষক আছে তেওঁলোকৰ ওচৰত অধ্যয়ন কৰা যিসকল ছাত্ৰ ছাত্ৰী যিসকলে ভাল ৰিজাল্ট কৰিছে তেওঁলোকক আমি আনি আমাৰ ৰাইজৰ মাজত বা আমাৰ অভিভাৱকৰ লগতে আমাৰ যিখিনি অতিথিসকল বা এইবাৰ যিখিনি 10 পাইছে সেইসকলৰ মাজত এটা পৰিচয় কৰাই দিম, এনেকুৱা উদ্দেশ্য লৈ আজি মাতিছিলোঁ। গতিকে যিসকল এইবাৰ 10ত আছা আজি ইয়াত উপস্থিত আছে তেওঁলোককো বিনম্ৰতা অনুৰোধ কৰিছোঁ। একো নাই, আগন্তুক বছৰতো আমাৰ টিউশ্যন চেণ্টাৰৰ পৰা আমি এনেকুৱা প্ৰগ্ৰাম কৰি আশা আছে। কেৱল প্ৰয়োজন আপোনালোকৰ আমাৰ ইয়াত দায়িত্বত বহি থকা মানুহখিনিৰ সহায় সহযোগিতাৰ প্ৰয়োজন, আপোনালোকৰ কেৱল অধ্যাপকৰ প্ৰয়োজন, কেৱল কষ্ট। আৰু আজিৰে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে আমাক সফলতা দেখুৱালে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আমি যিখিনি কৃতাৰ্থ হ'লোঁ বা আমি যিখিনি ভাল ৰিজাল্ট কৰিলোঁ এইখিনি আমি শেষ বুলি ধৰি ল'ব নালাগে। কাৰণ এইটো আমাৰ মেট্ৰিকৰ যিটো আমাৰ দেওনা এইখন আচলতে বৰ্তমান আজিৰ যুগত আজি কিছু বছৰৰ পৰা এইটো আচলতে কাউণ্টিঙত নাহে, কিন্তু এইখনেই আমাৰ প্ৰথম দেওনা। কাৰণ আমি সকলোৱে কিন্তু এইখনকে বেছি গুৰুত্ব দিওঁ। গতিকে আমি আমাৰ আৰু সন্মুখত যি দুটা বছৰৰ পিছত আৰু যিখন দেওনা আহি আছে হায়াৰ ছেকেণ্ডেৰী, এইটোহে আমি লক্ষ্য কৰি ল'ব লাগিব। কাৰণ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ ওপৰতহে আমাৰ কেৰিয়াৰটো ভৱিষ্যত কেৰিয়াৰ আমাৰ নিৰ্ভৰ কৰে। গতিকে আমি এই 2 বছৰ আৰু ভালকৈ কষ্ট কৰিব লাগিব। ইমান আমি যিখিনি কৰিলোঁ আমি আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু আৰু 2 বছৰৰ কাৰণে কিন্তু আমি অপেক্ষা কৰিম। আৰু 2 বছৰত তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি কষ্ট কৰিব লাগিব। আৰু এই কষ্টটোতো তেনেকুৱা কষ্ট নহয়, আমিতো ৰ'দত যাই হাল মাৰিব নালাগে, পথাৰত যাই কাম কৰিব নালাগে, ৰ'দত উঠিব নালাগে। এইটো হ'ল আমাৰ স্মাৰ্ট ৱৰ্ক। কিন্তু মানুহে হাৰ্ড ৱৰ্ক কৰি আছে। কিন্তু আমিও তেনেকুৱা আছিলোঁ যেতিয়া আমি শিক্ষাৰ্থী আছিলোঁ, আমিও যেতিয়া ষ্টুডেণ্ট আছিলোঁ আমিও ভাবিছিলোঁ ইমান কষ্ট কাম কৰিব পাৰিলে। কিন্তু আমি চাওক আমি যদি হাৰ্ড ৱৰ্কৰ কথা ভাবোঁ মানে এই প্ৰখৰ ৰ'দত মানুহে কি কৰি আছে বিল্ডিঙৰ ওপৰত কাম কৰি আছে, এনেকুৱা বয়সৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে। কিন্তু আমি যিটো ৱৰ্ক কৰিছোঁ সেইটো হাৰ্ড ৱৰ্ক নহয়, আচলতে স্মাৰ্ট ৱৰ্ক। এইটোতো সিমান কষ্ট নহয়, গতিকে আমি ব্ৰেনেদি কাম কৰিছোঁ। গতিকে আমি 2 বছৰ আমি আৰু কষ্ট কৰিব লাগে। 2 বছৰৰ পিছত আৰু মই নকওঁ, এই 2 বছৰ কিন্তু আমি কষ্ট কৰিব লাগে। মই ষ্টুডেণ্টখিনিক কৈছোঁ, গতিকে এই 2 বছৰ কিন্তু আমি এটা থিৰাং কৰি ল'ব লাগে। এই 2 বছৰ আমি কষ্ট কৰিম আৰু আমি ভাল ৰিজাল্ট দেখুৱাম। আমি ঘৰখনক এটা ভাল আশা দিম। আমাৰ অঞ্চলটোৰ কথা বাৰু মই নকওঁ, শিক্ষানুষ্ঠানৰ কথা নকওঁহে, আমি ঘৰখনক যাতে এটা ভাল যিটো আশা কৰিছে এনেকুৱা ফল যাতে আমি দেখুৱাব পাৰোঁ। গতিকে আমি এই 2 বছৰ আমি এটা থিৰাং কৰি ল'ব, 2 বছৰ আমি কষ্ট কৰিম। এই কষ্টৰ ফল আমি কিন্তু গোটেই জীৱন ভোগ কৰিব পাৰিম। গতিকে মই ষ্টুডেণ্টখিনিক ক'ব বিচাৰিছোঁ এই 2 বছৰ আমি কিছুমান বস্তু বাদ দি থ'ব লাগিব। ধৰক আমি কিছুমান খেলা ধূলা হওক, কিছুমান লগ বন্ধুৰ লগত আমি খেলা ধূলা কেতিয়াবা খেলিম, আমি সেইটো মই মানা নকৰোঁ। খেলিলে এটা সময়ত খেলিম, গতিকে আমাক শাৰীৰিক এটা শ্ৰম লাগে, গতিকে তাৰ কাৰণে আমাৰ খেলা ধূলাৰো প্ৰয়োজন আছে। কিন্তু তাৰ আগতে আমি কিছুমান বস্তু ক'বলৈ আমি এই দিনটোত আমি
একদম মিনিমাম 5-6 ঘণ্টা আমি আৰম্ভণিৰ পৰা যদি কৰোঁ 5 ঘণ্টা যদি আমি কৰোঁ 4 ঘণ্টা যদি আৰম্ভণিৰ পৰা আমি ষ্টাডি কৰোঁ নহয় আমি 2 বছৰ যদি কৰোঁ আমি পৰীক্ষাৰ ওচৰত বেছিকৈ কৰিম সেইটো বেলেগ কথা কিন্তু আৰম্ভণিৰ পৰা 4 ঘণ্টা যদি আমি ষ্টাডি কৰোঁ গতিকে আমি 2 বছৰ ভাল ফল আমি দেখাব পাৰিম। আজি আপোনালোকে সকলোৱে জানে আমাৰ বৃহত্তৰ মাজগুমি অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত খুবেই পিছপৰা এটা অঞ্চল আৰু এই পিছপৰা অঞ্চলত যাতে আমি অলপ শিক্ষাৰ পোহৰ বিলাব পাৰোঁ ঠিক তেনেকুৱা এটা উদ্দেশ্যপ্ৰণোদিতভাৱে অতি কম খৰচত উন্নত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যৰে আমি 2022 চনত জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰ নামেৰে এটা প্ৰতিষ্ঠান খুলিছিলোঁ আমি কেইজনমান ব্যক্তি একত্ৰিত হৈ পেলাই আৰু এই বছৰ আমাৰ এই জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে খুব ভাল ৰিজাল্ট কৰিছে আৰু আমি ভাবিলোঁ যে তেওঁলোকক আগন্তুক দিনত যাতে তেওঁলোকে ভালদৰে আগবাঢ়ি যাব পাৰে অলপ উৎসাহ আৰু উদ্দীপনা পায় আৰু উৎসাহ উদ্দীপনা দিয়াৰ উদ্দেশ্যেৰে আজি প্ৰথমবাৰ আমি যদিও 2022 চনত আমি চেণ্টাৰ খুলিছোঁ কিন্তু আমি এনেকুৱা অনুষ্ঠান কৰা নাছিলোঁ এবাৰ আমি প্ৰথমবাৰ চেণ্টাৰৰ আণ্ডাৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন পত্ৰ আৰু এখনকৈ ফুলাম গামোচাৰে আমি উৎসাহ উদ্দীপনা দিলোঁ আৰু আশা কৰিছোঁ তেওঁলোকে আগন্তুক দিনত ভাল হওক আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগতে আমাৰ আজিৰ এই অনুষ্ঠানত সহায় সহযোগিতা কৰা আমাৰ জাহিদুল ভাই মোৰ ডাঙৰ ভাইৰ দৰে আৰু আমাৰ এই মহাত্মা গান্ধী ইংলিছ একাডেমীৰ MD তেখেতেও বহুত সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকলক আমি ধন্যবাদ হয় পোনপ্ৰথমে সাংবাদিক বন্ধু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে কৃতিত্ব অৰ্জন কৰিছে তেখেতসকলক আমাৰ জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰৰ জৰিয়তে বিশেষভাৱে অভিনন্দন কৰা হ'ল আৰু এই অভিনন্দন অনুষ্ঠানটিত আমাৰ অঞ্চলৰ শিক্ষিত যুৱক আমাৰ এই অঞ্চলৰ মুৰব্বীসকল আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ লগতে আমাৰ জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হৈ আছে সেইসকল ছাত্ৰ ছাত্ৰী উপস্থিত আছিল আৰু এই চগতে আমাৰ এই জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা অনুষ্ঠান পৰিচালনা কৰাৰ বাবে আৰু এই জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰৰ যিজন আমাৰ এই অঞ্চলৰ শিক্ষিত যুৱক এজন ছফুকুল ইছলাম ডাঙৰীয়া আৰু এই ছফুকুল ইছলাম ডাঙৰীয়া পৰিচালন সঞ্চালক হিচাপে এই জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰটো চলাই লৈ যাই আছে আৰু তাৰ লগতে আমাৰ জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা জাহিদুৰ ৰহমান বেছি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এই জ্ঞান বিকাশ টিউশ্যন চেণ্টাৰৰ জৰিয়তে ভাল ৰিজাল্ট কৰিব পাৰে তাৰে কামনা কৰিছোঁ ধন্যবাদ